ডিব্ৰুগড়ৰ লাহুৱালত গ্ৰেপ্তাৰ মহানগৰী মদঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা চালক শামীম আহমেদ। খন্তেক পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট বাহনখন চলাই অহা শামীম আহমেদক। আৰু ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হৈছে গুৱাহাটী আৰক্ষীৰ এটা দল। আজি নিশাৰ ভিতৰত গুৱাহাটীলৈ লৈ অনা হ'ব শামীম আহমেদক। দেওবাৰে পুৱতি নিশা মদঘৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল তিনিগৰাকীকৈ যুৱতী। আৰু দুৰ্ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল শামীম আহমেদ। আৰু এই মুহূৰ্তৰ খবৰ আমি জনাইছো শামীম আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ লাহুৱালৰ পৰা গ্ৰেপ্তাৰ কৰিছে শামীম আহমেদক। মহানগৰী মদঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু এই দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল আৰু তাৰ পিছৰে পৰা পলাতক হৈ আছিল শামীম আহমেদ। আৰু এই মুহূৰ্তৰ খবৰ জনাইছো ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শামীম আহমেদক। খন্তেক সময় পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট বাহনখন চলাই অহা শামীম আহমেদক। আৰু ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হৈছে গুৱাহাটী আৰক্ষীৰ এটা দল। আজি নিশাৰ ভিতৰত গুৱাহাটীলৈ লৈ অনা হ'ব শামীম আহমেদক। আৰু ইতিমধ্যে আমি জনাইছো দেওবাৰে পুৱতি নিশাৰ ভাগত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। এই শামীম আহমেদে বাহনখন চলাই আহিছিল, দ্ৰুত বেগত আহিছিল বাহনখন চলাই, ছুইফ্ট বাহনখন চলাই আৰু এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিলহি। তাৰ পিছৰে পৰা পলাতক হৈ আছিল শামীম আহমেদ। গেট হস্পিটেল GMCHলৈ যেতিয়া যুৱতীকেইগৰাকীক লৈ যোৱা হৈছিল সেই সময়লৈকে আছিল শামীম আহমেদ। কিন্তু তাৰ পিছৰে পৰা শামীম আহমেদৰ কোনো সম্ভেদ নাই, কোনো ধৰণৰ সম্ভেদ উলিয়াব পৰা নাছিল আৰক্ষী। আৰু শেহতীয়া খবৰ আমি জনাইছো ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে, গ্ৰেপ্তাৰ কৰিছে মদঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা চালক শামীম আহমেদক। ডিব্ৰুগড়ৰ লাহুৱালত গ্ৰেপ্তাৰ কৰা হৈছে শামীম আহমেদক। আৰু খন্তেক সময় পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট বাহনখন চলাই অহা শামীম আহমেদক। আৰক্ষীৰ জালত পৰিছে শামীম আহমেদ আৰু পলাতক হৈ আছিল। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল শামীম আহমেদে। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। তিনিগৰাকী উঠি অহা যুৱতী, তিনিগৰাকী প্ৰতিভাসম্পন্ন যুৱতী আৰু এই তিনিগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। এই শামীম আহমেদৰ বাবে দ্ৰুত গতিত বাহন চলাই আহিছিল, ৰৈ থকা এখন ট্ৰাকত আহি প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল। আৰু তাৰ পিছৰে পৰা শামীম আহমেদ পলাতক হৈ আছিল। তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম। ফোন লাইনত আমি সংযুক্ত হৈছোঁ, জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা আমাৰ সৈতে আছে। বিকাশ, মদঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল, তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। আৰু যিজন চালক আছিল সেই চালকজন তেতিয়াৰ পৰা পলাতক হৈ আছিল, প্ৰচণ্ড জোৰে আহি খুন্দা মাৰিছিল, তীব্ৰ বেগত আহিছিল। তাৰ পিছৰ পৰা কিন্তু শামীম আহমেদৰ খবৰ পোৱা হোৱা নাছিল। অৱশেষত আৰক্ষীৰ জালত পৰিছে। বিকাশ, চাওক মেদিনী প্ৰায় ৩৬ ঘণ্টাৰ পিছত মহানগৰ আৰক্ষীৰ এক সফলতা বুলি ক'ব লাগিব। কাৰণ কালিৰ দিনটোত যদি চাই তেতিয়াহ'লে এক ভয়ংকৰ যি পথ দুৰ্ঘটনা সংঘটিত হৈছিলে, সেই দুৰ্ঘটনাত তিনিগৰাকী যুৱতীৰ মৃত্যু হৈছিলে। আৰু মৃত্যুৰ খবৰৰ পিছত যদি চাই তেতিয়াহ'লে যিখন ছুইফ্ট বাহন চলাই আছিলে শামীম আহমেদ, সেই তেতিয়াৰ পৰা যদি চাই তেতিয়াহ'লে প্ৰায় ৩৬ ঘণ্টা ধৰি তেওঁ আত্মগোপন কৰি আহিছিলে। মহানগৰ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত তেওঁলোকে অভিযান চলাইছিলে, কিন্তু সফল হোৱা নাছিলে। কিন্তু এই মুহূৰ্তত ব্ৰেকিং নিউজ যে ডিব্ৰুগড়ৰ লাহুৱালত শামীম আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ মোবাইল ফোনৰ লোকেশ্যনৰ ভিত্তিতে মহানগৰ আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ সহযোগত তেওঁলোকে এই যিখনৰ সফলতা সেয়া লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত যদি চাই তেতিয়াহ'লে প্ৰথম অৱস্থাত পুৱতি নিশা যিহেতু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ দুটাকৈ স্থানত শামীম আহমেদক দেখা গৈছিলে। এটা স্থান যিটো স্থানত দুৰ্ঘটনাত পতিত হোৱা বাহনখন আছিলে, আৰু তাৰ পিছতে দেখা গৈছিলে শামীম আহমেদে গেট হস্পিটেলৰ সন্মুখৰ ভাগত তেওঁ উপস্থিত হৈছিলে। এই দুয়োটা ঘটনাৰ পিছত যদি চাই তেতিয়াহ'লে মহানগৰ আৰক্ষীক সকলোৱে এটা প্ৰশ্ন উত্থাপন কৰিছিল যে দুৰ্ঘটনাত পতিত কৰা যিখন বাহনৰ চালক আছিলে শামীম আহমেদ, তেওঁক কিয় মহানগৰ আৰক্ষী বা নুনমাটি থানাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল, তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিলে। পৰৱৰ্তী সময়ছোৱাত আমি যেতিয়া দিনৰ ভাগত নুনমাটি থানাত উপস্থিত হৈছিলোঁ তেতিয়াও আৰক্ষীৰ লগত আমি যোগাযোগ স্থাপন কৰোঁতে এটা কথা নিশ্চিত হৈছিলোঁ যে আজি সন্ধিয়াৰ ভাগত মহানগৰ আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁ শামীম আহমেদে যেতিয়া নিজৰ মোবাইল ফোনটো অফ কৰি অন্য এটা ফোন ব্যৱহাৰ কৰি পৰিয়ালৰ লোকৰ লগত তেওঁ সঘনে যোগাযোগ স্থাপন কৰিছিল, সেই সকলোবোৰ তথ্য মহানগৰ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিলে। বিশেষকৈ নুনমাটি থানাৰ আৰক্ষীয়ে সেই সকলোবোৰ তথ্য লাভ কৰিছিলে। আৰু সেই তথ্যৰ ভিত্তিত ডিব্ৰুগড়ৰ লাহুৱালত আত্মগোপন কৰি থকা অৱস্থাত এই যিগৰাকী শামীম আহমেদ তেওঁ কিছু সময়ৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু মহানগৰ আৰক্ষীৰ এটা টীম ইতিমধ্যে ডিব্ৰুগড়ৰ লাহুৱালত অভিমুখে ৰাওনা হৈছে। আৰু আজি নিশাৰ ভাগত শামীম আহমেদক তেওঁ গুৱাহাটীলৈ লৈ অনা হ'ব। আৰু শামীম আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছতে হয়তো বহু কেতবোৰ যি বিস্ফোৰক তথ্য সেয়া পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
কাৰণ কালি যিহেতু পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু সেই দুৰ্ঘটনাত তিনিগৰাকীকৈ যি যুৱতীৰ মৃত্যু হৈছে সেয়া সকলোৱে গম পাইছে। এটা কমেডি শ্ব' চাব তেওঁলোকে যোৱা বুলি ইতিমধ্যে সকলোৱে গম পাইছিল যে নিশা 10 বজাৰ পিছত কমেডি শ্ব'টো শেষ হৈছিলে। তাৰ পৰৱৰ্তী সময়ছোৱাত সেই সময়খিনিত শামীম আহমেদ সহ 3 যুৱতীয়ে তেওঁলোকে ক'ত গৈছিলে, তেওঁলোকৰ উদ্দেশ্য কি আছিলে, সকলোবোৰ তথ্য পোহৰলৈ আহিব। যিহেতু আমি কৈছো যে পূজা সাহা, আকাংক্ষা শইকীয়া আৰু আৰ্মিন আহমেদ এই 3গৰাকী যুৱতীৰ কালি যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে সেই দুৰ্ঘটনাত মৃত্যু হৈছিল। কিন্তু অতি আশ্চৰ্যজনক বিষয় যে যিখন চুইফ বাহন দুৰ্ঘটনাত পতিত হৈছিলে সেই চুইফ বাহনখনত আমি সন্মুখৰ ভাগত দৃশ্যাংশ দেখিছিলো যে যিজন চালকৰ আসনত আছিলে সেই চালকৰ আসনত থকা ঠাইখিনি আচলতে কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাছিলে। গতিকে এই দিশটো যদি মহানগৰ আৰক্ষীয়ে তন্নভাৱে তেওঁলোকে চায় তেতিয়াহ'লে এই সমগ্ৰ দিশ আৰু অধিক ন তথ্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে। কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত যিগৰাকী চালকে প্ৰায় 36 ঘণ্টা ধৰি তেওঁ আত্মগোপন কৰিছিলে, নিজৰ মোবাইল ফোন তেওঁ অফ কৰি ৰাখিছিলে। তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ অন্য এটা ফোনেৰে পৰিয়ালৰ লগত তেওঁ সঘনে যোগাযোগ স্থাপন কৰিছিলে। আৰু আমি পোৱা খবৰ অনুসৰি যিহেতু তেখেতৰ ঘৰ শামীম আহমেদৰ ঘৰ আগৰতলাত, গতিকে ত্ৰিপুৰাৰ আগৰতলাত তেওঁ পৰিয়ালৰ লগত যোগাযোগ সঘনে স্থাপন কৰাৰ পিছত মহানগৰ আৰক্ষীয়ে এক বিশেষ তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাইছিলে আৰু কিছু সময় পূৰ্বে ডিব্ৰুগড়ৰ লাহোৱালত শামীম আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ মহানগৰ আৰক্ষীয়ে সফল হৈছে। আৰু ইতিমধ্যে নুনমাটি থানা আৰক্ষীৰ এটা দল ডিব্ৰুগড় লাহোৱালৈ তেওঁলোকে ৰাওনা হৈছে আৰু আজি নিশাৰ ভাগতে শামীম আহমেদক গুৱাহাটীলৈ লৈ অনা হ'ব আৰু গুৱাহাটীত অনাৰ পিছতে বহু কেতবোৰ যি বিস্ফোৰক তথ্য সেয়া পোহৰলৈ আহিব। প্ৰকৃত অৰ্থত কালিৰ দিনটোত তেওঁলোকে নিশাৰ ভাগত ক'ত কিদৰে অতিবাহিত কৰিছিলে, তেওঁলোকৰ উদ্দেশ্য কি আছিলে, কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল, এই সকলোবোৰ তথ্য শামীম আহমেদক সোধ পোছ কৰাৰ পিছত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।